আলিয়ায়ে লিৰিগাং বিগত বছৰবোৰৰ দৰেই এইবাৰো গুৱাহাটী মিচিং কাবাঙৰ উদ্যোগত মিচিং জনগোষ্ঠীৰ অতিকৈ হেঁপাহৰ আদৰৰ উৎসৱ আলিয়ায়ে লিৰিগাং যোৱা 19 ফেব্ৰুৱাৰী বুধবাৰে অতি উলহ-মালহেৰে উদযাপন কৰে। বুধবাৰে ৰাতিপুৱা গুৱাহাটী জাপৰিগোগস্থিত মুৰং অকুমৰ চৌহদত মাংগলিক কাৰ্যৰ শুভাৰম্ভ কৰা হয়। আৰম্ভণিতে মিচিংসকলৰ পূৰ্বপুৰুষসকলক সেৱা আৰু প্ৰাৰ্থনা জনাই স্মৃতি তৰ্পণ কৰা হয়। পুৰুষসকলক আমি আজি সেৱা কৰোঁ। দৈনীপলৰ লগতে আমাৰ পূৰ্বপুৰুষসকলক তেওঁলোকক আমি প্ৰে কৰোঁ যাতে যেন আমাৰ আজি কামটো তেওঁলোকে আমাক ভালকৈ আগুৱাই লৈ যায়। ইয়াৰ পিছতেই সদৌ গুৱাহাটী মিচিং কাবাঙৰ সভাপতি উকেন পেগুৱে পতাকা উত্তোলন কৰি তেওঁৰ ভাষণত কয়, আলিয়ায়ে লিৰিগাংক উদযাপন কৰাটো মোৰ খুব ভাগ্যৰ কথা। অন্ততঃ গুৱাহাটী নিচিনা চহৰত মলো সব মধুন না নলো এবাৰ কৈ মই এটা কওঁ সিংকলক মলো সিং ব্যৱস্থা না লিংকলক না মোৰ মিলবং কৰিছে আপুনি যে যিমানখিনি আলিয়ায়ে লিৰিগাং পাতিবলৈ বা যাবলৈ আহিব আপুনি মোলোক আৰু ট্ৰেডিশ্যনেল ড্ৰেছ of Gela Gilapon. Tapi uno apa ni uno na? Ono tu tapi kadun na, noga kadun kadun. Untuk sentro itu apa deh? Pun dia dress na sobrang Gela jadi kudera pun na. He gets all and ekdam putih dulu. Mula ko bahute mana mula ko sido kami hari bose, sido missing hari bose mana. Akhirnya alam ko missing na, alam itu akan pakai pakai. Kemudian orang tu silap dinso, mula aku nak berjual sampai dulu. Silap ku mahal lagi. Seni orang yang aku agak nak deh, ayah. Kemudian mungkin kalau ke, ada mungkin kalau kerana ada orang yang ambil apa, ambil nama. Orang tu, saya flexible tu kalau tu flexible tu orang tu ayah aku boleh, itu all bati mesin ke baru 1960 itu form muncul. Form boleh orang tu, effectively saya orang tu 1980 mana berapa ye boleh. কিন্তু বছৰে মলো আলিয়ে পাতিলা তাৰ ওপৰত বেলেগ ক'বলে মলো সুখা ফাউণ্ডেশ্যন যে হ'লো সে মলকতে চিনাকি। মিচিংসকলৰ কৃষি উৎসৱ আলিয়ায়ে লিৰিগাং তিনিটা পদৰ সমষ্টি। আলি মানে মাটিৰ তলত হোৱা বীজ, আয়ে হ'ল গা গছৰ ওপৰত হোৱা ফল বা গুটি, আৰু লিৰিগাং শব্দৰ অৰ্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ, অৰ্থাৎ বীজ গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়েহে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। আপং মিচিংসকলৰ চিৰাচৰিত পানীয় দ্ৰব্য। মুৰং ঘৰত প্ৰথমে সমাজৰ ডা ডাঙৰীয়াসকলক সন্মানে ৰীতি নীতিমতে আপ্যায়ন কৰে। আলিয়ায়ে লিৰিগাং মিচিংসকলৰ আৱেগ আৰু গৌৰৱ। এই উৎসৱ যিহেতু সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ, সেয়ে পৰম্পৰাগত ৰীতি নীতিৰে কৃষিকাৰ্যৰ আৰম্ভণি আৰু সময়ৰ লগে লগে তাহানিৰ সেই দিনৰ কথাকে সুঁৱৰি সদৌ গুৱাহাটী মিচিং কাবাঙৰ উপসভানেত্ৰী বিজয়া পায়াঙে কয়, 1956 চনৰ পৰা তাৰমানে বাণী কাবাং যিটো আমাৰ চেণ্ট্ৰেল বডি তেখেতসকলে নিৰ্ধাৰিত কৰিলে যে ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনাই আমি এই লিৰিগাং উৎসৱটো পালন কৰিম। উদ্দেশ্যটো হৈছে গতিকে এতিয়া গোটেই অসম জুৰি বা বাহিৰত থকা জিলা চহৰবিলাকত থকা আমাৰ মিচিং জাতিবিলাকেও এইটো আজি পালন কৰিছে। ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ মিচিংসকল কৃষিভিত্তিক কৃষিৰ ওপৰত নিৰ্ভৰ। আমাৰ যেতিয়া আমি পাহাৰত আছিলোঁ তেতিয়া আমি পাহাৰত তাৰমানে গুজি পেলাই গুটি বীজ ৰোপণ কৰিছিলোঁ। এইটো তাৰ পৰম্পৰাটো আজিও আমি ইয়াত তাৰমানে সেইটোকে আজি পালন কৰিছোঁ। ইয়াৰ উদ্দেশ্যটো হৈছে যে শস্য ৰোপণ আৰম্ভ।
ফাগুন মাহটো আৰু সেই দিনটো বুধবাৰটো যে লৈছে ইয়াৰ উদ্দেশ্যটো হৈছে বুধবাৰটো আমাৰ মিচিংসকলে বিশ্বাস কৰে যে এইটো শুভ দিন লক্ষী দিন সেইকাৰণে এই বুধবাৰটোতে গোটেই অসম সদৌ অসম বা জিলাভিত্তিক য'ত জিলা নগৰত আছে সকলোৱে আজি পালন কৰিছে পৰম্পৰা যিটো কয় পৰম্পৰা গতিকে আৰু এই আজি যিটো বীজ ৰোপণ কৰিলে সেইটো আমাৰ এতিয়া আপোনালোকে দেখিছে 4টা চুকত 4টা মেঘালা ৰোপণ কৰা হৈছে চাৰিওফালে হেৰি কৰি পেলাই মেৰিয়াই পেলাই তাৰমানে আগটো বান্ধি দিয়া হৈছে যাতে চৰাই চিৰিকটিয়ে পোক পৰুৱাই যাতে সোমাই নষ্ট কৰিব নোৱাৰে আৰু আজিৰ পৰা আমাৰ 5 দিনলৈকে তাৰমানে গেনা মানে কি যিটো ইয়াত আমাৰ দা কুঠাৰ আৰম্ভ কৰা হ'ল কুঠাৰ নহয় দেই এই কোৰ এইবিলাক তাৰমানে আজি আমাৰ এই 5 দিনৰ মূৰতেহে তাৰমানে আকৌ পৰ আপং যিটো আমাৰ পৰম্পৰা পৰ আপং আৰু আকৌ কি কৰিম আমাৰ জুইশালটো মেৰাম এইটো মেৰাম বুলি কয় তাতে আমাৰ 4টা চুক তাতো 4টা চুক আছে তাতে আকৌ উপৰি পুৰুষসকলক তাৰমানে সাক্ষী কৰি পেলাই যে আজিৰ পৰা আমি গেনা মুকলি কৰিছোঁ আৰু আজিৰ পৰা তাৰমানে কৃষিসকলে খেতি পথাৰ হাল বাব পাৰে ৰুব পাৰে সেইটো উদ্দেশ্য লক্ষ্যটো আৰু যিটো গুমৰাং নৃত্য আমাৰ কৰে ল'লে এইটো ৰোপণ কৰাৰ পিছত গুৰি গুৰি যে নাচে তাৰ উদ্দেশ্যটো হৈছে বৰুণ দেৱতাক তাৰমানে জাননী দিয়া যে বৰুণ দেৱতা বৰষুণ দিয়ক যাতে পৃথিৱী শস্য চামলা হৈ মাটিখিনি সাৰুৱা হয় যাতে আমাৰ খেতি বাতি ভাল হয় আমি যেতিয়া সৰু আছিলোঁ আমিতো গাঁৱৰ পৰা আহিছোঁ আমাৰ একদম ঘূৰ গাঁও আৰু য'ত গাড়ী ঘোঁৰা যায় ৰাস্তা পদূলি নাছিলে তেতিয়া আমি সৰুতে দেখিছোঁ মাহঁতে বা আমাতকৈ ডাঙৰ বাইদেউহঁতে বা আমাৰ দেউতাহঁতে তাৰমানে কি হয় এমাহৰ আগৰ পৰাই আমাৰ মিচিং তিৰোতাবিলাকৰ হেৰিটো জানে নে আলি আই দিনা পিন্ধিবৰ কাৰণে আমি যেনেকৈ আজি ৰঙা নীলা পিন্ধি আহিছোঁ চাদৰ মেখেলা এমাহৰ আগৰ পৰাই বোৱাৰী জীয়াৰী চব নিজৰ পচন্দৰ ৰং বিৰঙৰ মেখেলা বয় চাদৰ মেখেলা আৰু মতা মানুহবিলাকে গণ্ডগণ বুলি কয় ধুতি আৰু মিবু গালুক যে পিন্ধে যে আৰু এই মাথাত যে এইটো পাগুৰিটো মাৰে আৰু এৰকক এৰকক সেইবিলাকৰ কাৰণে তিৰোতাবিলাকৰ ব্যস্ত আৰু মতা মানুহবিলাকৰ আমাৰ গাঁৱত আমি যিটো যেতিয়া গাভৰু হৈছোঁ বা ডাঙৰ হৈছোঁ বুজিব পৰা হৈছোঁ তেতিয়া দেউতাহঁতে চিকাৰ কৰিবলৈ যায় জংঘলত চিকাৰ মানে কি তাত মাছ বিলৰ পৰা মাছ ধৰি আনিব বা কিবা জীৱ জন্তু কিবা খোৱা বস্তু গাহৰি বনৰীয়া জীৱ জন্তু আনি পেলাই কি কৰে তাৰমানে আমাৰ চাংঘৰ হেৰি আছে নহয় জুইশালৰ ওপৰত তাতে শুকুৱাই সেই আজিৰ দিনটোত তাৰমানে সেইকাৰণে শুকান বস্তুকে খাবলৈ দিয়ে এতিয়া আমি আধুনিক হৈ গ'লোঁ নহয় যুগৰ পৰিৱৰ্তন হৈ অহাৰ লগে লগে এতিয়া আমি গাঁও এৰি নগৰলৈ গুচি আহিলোঁ নগৰত আমি পাতিছোঁ গতিকে এতিয়া নগৰমুখী এতিয়া কি হৈছে লিগাং বা যিয়েই নহওক লাগে এতিয়া মঞ্চমুখী হৈ গ'ল গতিকে অৰিজিনেল তাৰমানে পৰম্পৰাটো এনে বজাই ৰাখিছে কিন্তু বস্তুটো অকণমান স্প্ৰেড হৈ গৈছে মঞ্চমুখী হোৱাৰ কাৰণে তাৰমানে অলপ আমাৰ তাৰমানে পৰম্পৰাটো অকণমান তাৰমানে বিঘ্নিত নিচিনা হৈছে আৰু কিন্তু এইটোতো আৰু কাৰণ যুগৰ পৰিৱৰ্তন কৃষ্টি সংস্কৃতি পৰিৱৰ্তন হ'বই যুগৰ লগে লগে এইটো কোনো ধৰি দিয়ক কিন্তু মূল বস্তুটো আমি এতিয়া তথাপিতো পৰিৱৰ্তন হৈছে মঞ্চমুখী হৈছে তথাপিতো আমি ধৰি ৰাখিছোঁ আমি লগ পাইছিলোঁ গুৱাহাটী মিচিং সাহিত্য সভাৰ উপসভাপতি অনিৰুদ্ধ টায়েক তেওঁ এই উৎসৱৰ তাৎপৰ্যৰ বিষয়ে এইদৰে অৱগত কৰে আপোনালোকে জানে যে মিচিং জনগোষ্ঠী হৈছে অসমৰ জনগোষ্ঠীৰ ভিতৰত এটা বৃহৎ এটা জনজাতি জনগোষ্ঠী হয় আমাৰ এই আলি আই লৃগাংটো যিহেতু আমাৰ এটা পৰম এটা উৎসৱ ইয়াতে আধ্যাত্মিকতাও জড়িত আছে আৰু যিহেতু আমি আমাৰ পূৰ্বপুৰুষৰ পৰাই আমাৰ মিচিংসকলে এই উৎসৱটি পালন কৰি আহিছে এই উৎসৱটি মেইনলি আপোনাৰ আজিৰ দিনটোৰ পৰাই অৰ্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি মানে ধৰিত্ৰীক লগত আমাৰ সম্পৰ্ক স্থাপন কৰোঁ বিশেষকৈ আমি আজিৰ দিনটোতে আমি আমাৰ শস্য সিঁচাৰ বা গুটি ৰোপণ কৰাৰ দিন হিচাপে আমি মাংগলিক দিন হিচাপে উদযাপন কৰোঁ আৰু এইটো আমাৰ পূৰ্বপুৰুষৰ পৰাই কৰি আহিছে
আৰু আমিও আজি এইটো কৰিয়ে আছোঁ কাৰণ আমি প্ৰকৃতিৰ অবিহনে সূৰ্য চন্দ্ৰৰ অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ তেওঁলোকৰ ওপৰতে আমি অধীন তেওঁলোকে যিটো দিব সেইটো লৈ আমি জীয়াই থাকিব লাগিব গতিকে আজিৰ দিনটোতে আমি যিহেতু এটা পৰম্পৰা হিচাপে চলি আহিছে আৰু সেই ছিজনটোতে আমাৰ খেতিৰ ছিজন হয় বিশেষকৈ আহু খেতিৰ ছিজন হয় আলু খেতিৰ ছিজন হয় এই দিনটোতে আমি আমাৰ মানে ধৰিত্ৰীক মানে আমি সেৱা উৎসৰ্গা কৰি পেলাই আমাৰ যিহেতু শস্য শ্যামলা হওক আমাৰ ধান বৃদ্ধি হওক বা আমি সেই ধান চপাই মেলি সেইটো লৈ আমি জীয়াই থাকিব লাগিব গতিকে সেইটো উদ্দেশ্য ৰাখি আমি বসুমতীৰ ওপৰত এই ধৰিত্ৰীৰ ওপৰত আমি এইটো প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি আমি আমাৰ পূৰ্বপুৰুষে আগৰ পৰাই তেনেকৈ কৰি আহিছে আৰু আমিও সেইকাৰণে আজিৰ দিনটোতে এইটো উলহ মালহেৰে আমি উদযাপন কৰোঁ এইটো এটা শস্য সিঁচাৰ আৰম্ভণি শস্য আমাৰ মিচিং সমাজটো যিহেতু সমাজখন যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰথমতে আমি কৃষিভিত্তিক সমাজ আছিল এতিয়া সেইটো কাৰণে এতিয়া গোটেই গাঁৱৰ গোটেই ৰাজ্যখনৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো এই উৎসৱটো পালন কৰা হৈছে আৰু গুৱাহাটী মুৰং ঘৰত পইনা মেঙান জনৈ মূলয় আলি আই লং আজনো না আৰু লুনে বগলা Kayam kapoy kangana na mayam poy mangana na lugang na long so na uroi na pong nam de moy Alia ya long so na lune gene oi popur pena Alia ya long so na lune gene oi popur pena ngolong mi sing nang kudes meroi na pong kerpegana mause কৃষিভিত্তিক আলি আই লৃগাঙৰ মাংগলিক কাৰ্যপ্ৰণালী সম্পন্ন কৰি সদৌ গুৱাহাটী মিচিং কেৱাঙৰ গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত কেন্দ্ৰীয়ভাৱে এই উৎসৱৰ আয়োজন কৰে ইয়াত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী আৰু লোকসভাৰ সাংসদ দিলীপ শইকীয়া উপস্থিত থাকে এই সভাৰ মঞ্চতেই লোকসভাৰ সাংসদ দিলীপ শইকীয়াই তেওঁৰ ভাষণত কয় এক বৈশিষ্ট্যৰে ভৰপূৰ এই জনগোষ্ঠীটোৰ অন্যতম এক উৎসৱ আলি আই লৃগাঙৰ শুভক্ষণত প্ৰতিগৰাকী অসমবাসীলৈ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ এই খিলঞ্জীয় জনগোষ্ঠীসমূহৰ অন্যতম দ্বিতীয় বৃহৎ জনগোষ্ঠী আমাৰ মিচিং জনগোষ্ঠী প্ৰায় 8 লাখৰ ওচৰা ওচৰি জনসংখ্যাৰে এই জনগোষ্ঠীটোৱে আই অসমীৰ বুকুত নিজৰ স্বকীয় কৃষ্টি সংস্কৃতি সভ্যতাৰে উজ্জ্বলি আছে আৰু বিশ্ব দৰবাৰতো আমাৰ স্বকীয় সংস্কৃতিক উজ্জ্বলাই তোলাৰ বাবে আপোনালোকে অহোপুৰুষাৰ্থ কৰি আছে মই যেতিয়া আমাৰ আইএএছ অফিচাৰবিলাকৰ নাম চাওঁ বা আইপিএছ বা অসমৰ চৰকাৰী বহুত উচ্চপদস্থ বিষয়া সকলৰ নাম চাওঁ মন্ত্ৰী সাংসদ বিধায়কৰ কথাটো বাদ দিছোঁ তেওঁলোক নিৰ্দিষ্ট সংখ্যক কিন্তু যেতিয়া চৰকাৰী বিষয়া কৰ্মচাৰী বা ভাল ফলাফল কৰা মেট্ৰিকত ভাল ফলাফল কৰে হায়াৰ সেকেন্ডাৰীত ভাল ফলাফল কৰে ইউনিভাৰ্চিটিত ভাল ফলাফল কৰে এপিএসসিত ভাল ফলাফল কৰে ইউপিএসসিত ভাল ফলাফল কৰে এনেকুৱা যে তালিকাখন চাওঁ অসমৰ তাৰ ভিতৰত মই ভাবোঁ আটাইতকৈ 1 নম্বৰত থকা তালিকাখনৰ ব্যক্তিসকল আমাৰ এই জনগোষ্ঠীটোৰ পৰাই নিৰ্বাচিত হয় ইয়াৰ অৰ্থটো হৈছে
যে গড গিফ্ট যিটো কোৱা হয়, ঈশ্বৰ প্ৰদত্ত কিছুমান উপহাৰ লৈ বৌদ্ধিক যাক কোৱা হয় ইণ্টেলেক্ট পাৱাৰ বুলি যাক কোৱা হয়, জন্মসূত্ৰেই এটা বৌদ্ধিক বা যি কোৱা হয় শৈক্ষিক বা বুদ্ধি যিটো কোৱা হয়, এই গোটেইবিলাক হয়তো জন্মসূত্ৰে জেনেটিকেলি হয়তো ক'ব লাগিব আপোনালোকে লৈ আহিছে। কিমান বছৰ আগতে আহিছে আমি নাজানো, কিন্তু টিবেট আৰু বাৰ্মা মূলৰ যি আপোনালোকৰ সম্পৰ্ক, টিবেটিয়ান এণ্ড বাৰ্মা মূলৰ পৰা আপোনালোকে আহি বা আপোনালোকৰ সেই ভাষাটো, এই যিটো মিচিং ভাষা বা মিচিং দোৱান, এই ভাষাটো আপোনালোকে বুকুত বান্ধি হয়তো এই অসম ভূমিত আপোনালোক আহিছিল, কেতিয়া আহিছিল নাজানো, বা হয়তো ইয়াতে আপোনালোকৰ উৎপত্তি হৈছে। ইমান মই ইতিহাস বা বুৰঞ্জী নাজানো, কিন্তু যিখিনি জানো চব ভালেই জানো। খেতি বাতিৰ পৰা আৰম্ভ কৰি সকলো দিশত আপোনালোক পাৰ্গত। গতিকে এই জনগোষ্ঠীটোৱে অসমখনক এটা স্বকীয় পৰিচয় বিশ্ব দৰবাৰত দিবৰ কাৰণে ডাঙৰ আপোনালোকে এটা ইয়াত কণ্ট্ৰিবিউট কৰিছে, ডাঙৰ আপোনালোকে ইয়াত এটা সহযোগিতা আগবঢ়াইছে। মিচিংসকলৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজপাৰত। বিশেষকৈ মহিলাসকলৰ চালে চকুৰোৱা ৰিহা মেখেলা, ৰিবি কাচেঙৰ উপৰিও আ অলংকাৰ যেন তেওঁলোকৰ জাতীয় সম্পদ। উকেন পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে তেওঁৰ ভাষণত কয়, আমাৰ ইতিমধ্যে 9টা ভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান অসমত চলি আছে। অসমীয়া, বেংগলী, বড়ো, হিন্দী, ইংৰাজী, মাৰ, গাৰো, কাৰ্বি আৰু মণিপুৰী ভাষা। ইয়াত আজি 10 নম্বৰ ভাষাৰ মাধ্যমটো আজি সংযোজিত হ'ল, সেইটো হ'ল মিচিং ভাষা। মিচিংসকল অসমৰ আটাইতকৈ বৰ্ণাঢ্য, আটাইতকৈ কালাৰফুল এটা জনগোষ্ঠী। অসমীয়া সাহিত্য, কৃষ্টি, সংস্কৃতি, জীৱনশৈলীলৈ মিচিংসকলে অনবদ্য অৱদান আগবঢ়াইছে। মিচিঙৰ সাজ পোছাক, মিচিঙৰ খাদ্য আৰু মিচিং ঐনিত, এই তিনিটা হ'ল বৃহত্তৰ অসমীয়া জাতিলৈ মিচিং জনগোষ্ঠীৰ আটাইতকৈ শ্ৰেষ্ঠতম উপহাৰ। আৰু এই শ্ৰেষ্ঠতম উপহাৰে বৃহত্তৰ অসমীয়া সমাজ জীৱনক, সাংস্কৃতিক জীৱনক, জীৱনশৈলীৰ জীৱনক সমৃদ্ধ কৰিছে। মই তাৰ বাবে মিচিংসকলৰ এই যি অনবদ্য অৱদান তাক প্ৰশংসা কৰি অনাগত দিনবিলাকক ইয়াক আৰু উন্নত কৰাৰ কাৰণে মিচিং নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে প্ৰচেষ্টা ল'ব বুলি আমি আশা ৰাখিছোঁ। মিচিংসকল নৈপৰীয়া জনজাতি জনগোষ্ঠী। মিচিংসকল স্বয়ং সম্পূৰ্ণ আছিল। মিচিংসকল এটা সময়ত কাৰো ওপৰতে নিৰ্ভৰশীল নাছিল, কিন্তু 50 চনৰ ভূমিকম্প আৰু তাৰ পাছৰ পৰা পাছত হোৱা উপৰ্যুপৰি যি ভূমিকম্প আৰু গৰাখহনীয়া, সেই ভূমিকম্প আৰু গৰাখহনীয়াই মিচিংসকলক সৰ্বশান্ত কৰিলে। মিচিংসকল নিজৰ অঞ্চল এৰি আন অঞ্চললৈ তেওঁলোক প্ৰব্ৰজিত হ'বৰ কাৰণে বাধ্য হ'ল। আমি সেইকাৰণে দেখিছিলোঁ যে বানপানী আৰু গৰাখহনীয়া সমস্যা যদি সমাধান কৰিব পৰা যায়, তেনেহ'লে পুনৰ ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ পাৰত মিচিংসকলৰ নিজস্ব সভ্যতা সংস্কৃতি জিলিকি উঠিব।
অনুষ্ঠানৰ মাজতে জোনাইৰ এটি গুমৰাগ নৃত্যৰ দলে গুমৰাগ নৃত্য পৰিৱেশন কৰি দৰ্শকক বৰ আমোদ দিয়ে। ইয়াৰ উপৰিও অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ সুকীয়া আৰু চহকী সংস্কৃতিৰ বিষয়ে তেওঁৰ ভাষণত কয়, আলি আই লিগাঙৰ আলি হৈছে আলু বা মূল, আইৰ অৰ্থ হৈছে গুটি বা ফল, আৰু লিগাং মানে হৈছে ধান সিঁচিবলৈ আৰম্ভ কৰা। আৰু এই কৰ্ম সংস্কৃতিৰ দিশেৰে আগুৱাই যোৱাৰ এই পৰম্পৰাক আমি অতি সন্মান সহকাৰে আধ্যাত্মিকতাৰে এই অনুষ্ঠান আমি আয়োজন কৰোঁ। কাৰণ ঘৰৰ মূল মানুহজনে এই দিনটোত গা ধুই উঠি নতুন সাজ পৰিধান কৰি পৰম্পৰাগত নিয়ম পালনৰ পাছত চন্দ্ৰ সূৰ্যৰ লগতে উপৰি পুৰুষৰ নাম স্মৰণ কৰি কৃষি কাৰ্য সূচনাৰ বাবে প্ৰাৰ্থনা জনায়। পাছলৈ মাটিডৰা নাঙলেৰে চাহ কৰি আহু ধানৰ কঠীয়া সিঁচি আৰু চন্দ্ৰ সূৰ্যক স্তুতি কৰে। পাছলৈ ধান সিঁচা পথাৰত নল সাগৰী আদিৰে গোজ ফুটি পবিত্ৰতাৰ প্ৰতীক হিচাপে কপাহ তোলা ইত্যাদিসমূহ আঁৰি দিয়ে। এই যি গুমৰা নৃত্য খন্তেক সময়ৰ পূৰ্বে আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ, ইয়াত যেন এখন চিত্ৰ অংকিত হৈছে। কপাহ গুটি আহৰণ কৰাৰ পৰা, সেই কপাহৰ পৰা সূতা প্ৰস্তুত, তাৰ পৰৱৰ্তী পৰ্যায়ত মহুৰাত সূতা মেৰুৱাই সেই বস্ত্ৰ নিৰ্মাণৰ কাৰণে যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া পালনৰ এক সুন্দৰ উপস্থাপন গুমৰা নৃত্যৰ জৰিয়তে শিল্পীসকলে প্ৰদৰ্শন কৰিলে। তাৰমানে এই সংস্কৃতিৰ মাজত আমাৰ অৰ্থনীতিও জড়িত হৈ আছে। কাৰণ কৃষি অৰ্থনীতি, বস্ত্ৰ অৰ্থনীতি, আমাৰ খাদ্য অৰ্থনীতি। মুকলি সভাৰ মঞ্চত টেগি ৰেগাম নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয়। 2025 চনৰ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ মুকলি সভাখনত বহুতো দৰ্শকৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ লগতে মিচিংসকলৰ আলি আয়ে লৃগাঙৰ উৎসৱে অসমৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা ধৰ্মৰ লোকৰ মাজত কৃষিভিত্তিক এই উৎসৱে সমন্বয় আৰু মিলাপ্ৰীতিৰ ভাৱ জগাই তোলে।